ইমান অভদ্ৰনে? কেম্পাছৰ ভিতৰত খাব নিদিয়াৰ বাবেই বাহিৰতো সুবিধা নেৰে এওঁলোকে। এবাৰ ল'ৰাকেইটাৰ ফালে চাই মুখ ঘূৰাই দিলে তাই। চিগাৰেটৰ গোন্ধ এনেও সহিব নোৱাৰে তাই। এনেই হোৱা হ'লে সন্ধ্যাই কৈয়ে দিলেহেঁতেন। পিছে এতিয়া প্ৰথম দিনাই ফেপেৰি পাতি নিজৰ ভৰিত কোঠাৰ নামাৰে তাই। যাওঁ ব'লা সন্ধ্যা, তোমালোক নিউ কামাৰ্ছৰ আকৌ সোনকালে ইন টাইম নহয়। ভালেই হ'ল, এনেও চিগাৰেটৰ গোন্ধত তাইৰ অশান্তি লাগিছে। বিদিশাৰ লগত গেটৰ ভিতৰলৈ খোজ ল'লে সন্ধ্যাই। ঐ, চিগাৰেটটো পেলাই দিলা যে, কেলেই বে? হঠাৎ কথাখিনি সন্ধ্যাৰ কাণত পৰিলে। কোন বাৰু চিগাৰেট পেলাই দিয়াজন? কেনেবাকৈ তাই মুখৰ ভাজত গম পালে নেকি অশান্তি পাইছে বুলি? বিদিশা গ'লগৈ। চাওঁ বুলিও ঘূৰি চাব নোৱাৰিলে সন্ধ্যাই।